চাহ একাপ খাই আহিলো টপ গোল বিস্কুট যে এইবিলাক বিস্কুট দি চাহ খাই আহিলো এই দাদা ভোট দি আহিছে এটা আমি গৈ আছো মই আৰু বৌ গৈ দাদা ভোট দি আহিলে আমি গৈ আছো আৰু লগত মোৰ ইয়াতলৈ গৈ আছো ভাই ল'ৰা ছোৱালী নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। মোৰ আৰু এটা অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালে আছে। আৰু মোৰ গাটো ইমান ভাল নহয়, দুদিন ধৰি জ্বৰ হৈছে। চাইছানে মোৰ গালখন ফুলি আছে, টনচিল ফুলিছে, এইটোৰ বিষতে জ্বৰ উঠিছে। আৰু এতিয়া মই ৰাতিপুৱাৰ পৰাই ব্লগটো বনাইছোঁ। চাইছানে মোৰ হাজবেণ্ড শুই আছে আৰু মই উঠিলোঁ। গাটো ইমান ভাল নহয়, জ্বৰ আজি ৰাতিটো টোপনিয়ে যোৱা নাই। জ্বৰত ইমান জ্বৰ উঠিছে, ঔষধ খালে অলপ কমে, তাৰপিছত আকৌ হয়। আৰু এয়া চাইছানে মই এতিয়া ঘৰটো সাৰি আছোঁ। আমাৰ মাইকী মানুহৰ যিমান বেমাৰ হ'লেও সংসাৰৰ কাম কাজ কৰিবই লাগিব পাৰা স্বত্তে, আৰু যেতিয়া একদম বিচনাত নপৰালৈকে কৰিবই লাগে। তথাপি মোৰ ননদ আহিছে, সি অলপ হেল্প কৰিছে, নহ'লে আৰু কষ্ট হ'লে হয়। মই ঘৰকেইটা এতিয়া সাৰি আছোঁ, তাই বাকী কামবোৰ কৰি আছে। ডক্তৰে মোক মানা কৰিছে ঠাণ্ডা পানী চানী লাৰিবৰ কাৰণে, ঠাণ্ডা লাগিলে বেছি হ'ব। ঠাণ্ডাৰ পৰাই বোলে এইটো টনচিলটো ফুলে গালটো। কেইদিনমান আগত মানে মই ঘৰৰ যিমান কাপোৰে কানি আছিলে চব ধুইছোঁ, ঘৰ চৰ ঝাৰিছোঁ যে তাৰ পানীটো বেছি লাৰিলোঁ, সেইকাৰণে ঠাণ্ডা পাই গৈছে, ঠাণ্ডাতে বেমাৰ হৈ গৈছে। আৰু ইয়া চাইছেনে ভণ্টিজনী বেগটো, ছোৱালীজনীয়ে গোটেই বস্তু ওলাই এলোমেলো কৰি দিছে। ভণ্টিজনীয়ে চাহ খাই আছিলে, চাহ গিলাচটো বিচনাতে থ'লে। তাই টোপনিৰ পৰা উঠিয়ে মানে তাক চাহ লাগে, গাখীৰ চাহ এক গিলাচ খাই তাৰপিছতহে কাম কাজ কৰে, নহ'লে চাহ নাখাই তাই একো কৰিব নোৱাৰে। আয়া চাওকচোন ছোৱালীজনী কি উৎপাত কৰি আছে, এই বস্তুকেইটা পেলাই দিয়ে, মানে এলোমেলো কৰি দিব। লিপষ্টিক লগাব, নকলিছ লগাব, মানে বস্তু বিৰাট অনিষ্ট কৰি দিয়ে। আৰু এই চাইছেনে ভণ্টিজনীয়ে এতিয়া চোতালটো সাৰি আছে। আৰু আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ মোৰ চেনেলত যোন আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ছাপোৰ্ট কৰিব। আপোনালোকৰ ছাপোৰ্ট পালেহে মই আগবাঢ়িব পাৰিম। আপোনালোকৰ ওপৰতে আশা ভৰসা কৰিয়ে মই ইউটিউব চেনেলটো খুলিছোঁ। আপোনালোকে যদি ভাবে ভণ্টিজনী আগবাঢ়ি যাওক, নিশ্চয় আপোনালোকে আগবাঢ়ি লৈ যাব। এতিয়া ভণ্টিজনীয়ে চোতালটো সাৰি আছে আৰু মই এইফালে ঘৰকেইটা সাৰিলোঁ। ঘৰকেইটা সাৰি তাৰপিছত বিচনা পাতিকেইটা সামৰি আছোঁ। এয়া মই মানে পানী নালাৰা কামকেইটা কৰোঁ, আৰু পানী লাৰা কামকেইটা কৰা নাই, ভণ্টিজনীয়ে কৰিছে। এতিয়া মই বিচনা উঠাই আছোঁ। আজি আকৌ আমাৰ ইয়াত ভোট আছে, ভোটৰ দিব যাব লাগিব, সেইকাৰণে বিচনা পাতিকেইটা এতিয়া উঠাই দি আছোঁ। উঠাই দি তাৰপিছত মুখ হাত ধুম গৰম পানী দি, তাৰপিছত চাহ খাম, চাহ খাই অলপ ভাতো বনাই দিম, নহ'লে ভোট দিব গ'লেতো দেৰি হ'ব না, পিছত এলাহ লাগি যাব, আহি পেলাই ভাত বনাব মন নাযাব। সেইকাৰণে ভাতটো অলপ বনাই থৈ তাৰপিছত গা পা ধুম, গৰম পানী দিয়ে গা ধুব লাগিব। আজি ঠাণ্ডা পানী দি ধোৱা নহ'ব, ঠাণ্ডা পানী দি ধুলে আৰু বেছিয়ে হ'ব। আৰু মই যদি অলপ বেছি কাম কৰি দিওঁ না, তেতিয়াহে মোৰ বেমাৰ পাই যায়। মই মানে বেছি কষ্টই কৰিব নোৱাৰোঁ, আৰু মোৰ মানে নাৰ্ভৰ প্ৰব্লেম আছে যে, সেইকাৰণে কাম কৰিলে মানে বেমাৰ হৈ যায়, হাতত এটা জোৰ নাপাওঁ। সেইকাৰণে এইটোৰ প্ৰব্লেমৰ কাৰণে
কাম বেছি কৰিব নোৱাৰোঁ। এটা হাতেৰে মানে কষ্ট বেছি পাওঁ না, এটা হাতেৰে জোৰ দি পেলাই কৰিব লাগে, এটা হাতেৰেতো নোৱাৰোৱেই। সেইকাৰণে যে মোৰ মানে কষ্ট হৈ যায়, সেইকাৰণে মোৰ বেমাৰ পাই যায়। আৰু এয়া চাইছেনে, ছোৱালীজনী খেলি আছে, তাইক লমাব খোজোঁ, তাই নালামে, কোলতে থাকিব। তাৰপিছত কষ্ট মষ্ট কৰি অলপ খেলাই তাৰপিছত তাক লমাই দিলোঁ, দি পেলাই আৰু এটা বিচনা সামৰি আছোঁ। আৰু মই যেতিয়া নোৱাৰোঁ তেতিয়া মোৰ হাজবেণ্ডো অলপ হেল্প কৰে। মোৰ হাজবেণ্ডো বহুত ভাল, বহুত হেল্প কৰে মোক। মই নোৱাৰিলে যোনটো কাম মই নোৱাৰোঁ সেইটো কাম মোৰ হাজবেণ্ডে কৰি দিয়ে। সেইকাৰণে বহুত ভাল, মোৰ হাজবেণ্ড বহুত বুজি পায়। মই যদি এটা কাম নোৱাৰোঁ কৰিবৰ কাৰণে, তথাপি একো নক'ব, নিজে কৰি ল'ব। কাৰণ জানে যে তাই পৰা নাই, সেইকাৰণে কৰা নাই, পাৰিলেতো কৰিলে হয়। মই যিমানটো পাৰোঁ মানে মই কৰিয়ে থাকোঁ। আৰু যেতিয়া এইটো কাম নোৱাৰোঁ আৰু বেছি ভাৰী বস্তু দাঙিব নোৱাৰোঁ যে, তেতিয়াহে মোৰ হাজবেণ্ডে হেল্প কৰে। সেইকাৰণে একো নকয় আৰু বুজি পায় বহুত। আৰু এইফালে চাওক, ভণ্টিজনীয়ে বাচন ধুই আছে আৰু এদিকে বাইদেউজনীয়েও বাচন ধুই আছে। ভণ্টিজনীয়ে বাচনটো ধুলে, তাৰপিছত আকৌ চাহ বনাম। মই মুখ হাত ধুলোঁ। আৰু এইফালে চাইছে মোৰ ছোৱালীজনী চাহ খোৱা কাপকেইটা কি কৰি আছে। তাই খালি বস্তুকেইটা ওলাই পেলাব, ভাঙিব, বিৰাট দুষ্ট হৈ গৈছে। খালি এদিকে যাব সেইদিকে যাব, উৎপাত কৰি থাকিব। আৰু এয়া চাওক, ভণ্টিজনীয়ে এতিয়া চাহ লৈ খাই আছে, তাই গাখীৰ চাহ খাই আছে। আৰু আমাৰ কাৰণে লাল চাহ বনাইছোঁ, আমি গাখীৰ চাহ ইমান নাখাওঁ। এতিয়া আমি গৈ আছোঁ ভোট দিবলৈ, ভাত পানী খাই। আৰু মোৰ গালটো চাইছেনে, ফিকা কমাই নাই। ইমান বিষাইছিলে ৰাতিপুৱা, ঔষধ খাইছোঁ যে এতিয়া বিষটো অলপ কমিছে। ঔষধ খালে বিষটো অলপ কমে, তাৰপিছত ঔষধৰ পাৱাৰটো গ'লে আকৌ বিষায়। আৰু এয়া চাওক, মোৰ ছোৱালীজনীও এইবাৰ ভোট দিব। আৰু এইটো হৈছে ভাই বোৱাৰী, সিও যাব। আৰু ভণ্টিজনীও ওলালে, ভণ্টিজনী ৰাস্তাত আছে। এতিয়া আমি গৈ আছোঁ। এই ছাতিটো উৰাই লৈ গৈ আছে। বাহ, ভাল লাগিছে দেই, ভাল লাগিছে। ক'ৰবাত যাব নেকি? কি হৈছে? অঁ, খোলা পাব জানো আজি? খোলা পাব জানো? ডক্টৰ দেখাব লাগিব। কোনফালে যায়? এইদিকে যাব লাগিব। এদিকে নাযাওঁ, এদিকে গ'লে বহুত দেৰি হ'ব। কোনদিকে যাব? এইদিকে গ'লে এইদিকে ৰাস্তা আছে, কিন্তু বহুত দেৰি হ'ব। এইদিকে যাম, অঁ, সেইদিকে যাম। কোনফালে যাব? এইফালে যাম। এইদিকে চেণ্ডিগেট দিকে। ঠিক আছে, আমি আহি লওঁ। এতিয়া আমি গৈ আছোঁ। হে, হয় নেকি? মোৰতো গালটোৱে ফিকা। এই দাদা ভোট দি আহিছে, এতিয়া আমি গৈ আছোঁ। মই আৰু বৌ গৈ দাদা ভোট দি আহিলে, আমি গৈ আছোঁ। আৰু লগত মোৰ ইয়াত লৈ গৈ আছোঁ, ভাই ল'ৰা ছোৱালী। ভোট দিব গৈ আছোঁ, মই বোৱাৰী। হাই, ভোট দিব গৈ আছোঁ আমি, বহুত ফূৰ্তিতে আছোঁ। পুৰা ফূৰ্তি। ভোট দিব যাই আছোঁ আমি, ননাক আৰু ভাই বোৱাৰী আৰু ননদ চব একেলগে, মানে ননাকৰ ছোৱালীও মোৰ হাতত আছে।
এতিয়া ভোট দিব যাই আছোঁ, বহুত ফূৰ্তি আছে, মোৰ মনটো আজি ভাল লাগিছে। আপোনালোকে কিবা যদি ভুল চুল হয় কৈ দিব। আমি কৈ আছোঁ ৰাইজ আপোনালোকে ভোট দিলে নে বাৰু? চবে ভোট দিব, ভোটটো যদি এইবাৰ ভোটটো যদি মিছ নহয়, সকলোকে কৈছোঁ চবে ভোট দিব। ভোট দিবৰ কাৰণে ভয় লাগি আছে। মোকো প্ৰথমতে ভয় লাগিছিলে, এতিয়া আমি ভোট কেন্দ্ৰত আহি পালোঁ। এয়া চাওক, মই ভোটটো দি আহোঁ, পিছত আকৌ দেখাম। ভোটটো দি আহোঁ। এতিয়া আমি ভোট দি ওলাই আহিলোঁ আৰু ইয়াতে চাহ দি আছে। ভণ্টিজনী কৈ আছে আৰু অলপ চাহ খাই লওঁ। তাই চাহ ইমান ভাল পায়, ভাত নোখোৱাকৈ থাকিব পাৰিব, কিন্তু চাহ নোখোৱাকৈ নোৱাৰে থাকিব। চাহ নহ'লে তাই পাগলা পাগলি কৰি থাকে। মই চাহ খোৱা নাই, সিহঁতে দুজনীয়ে খাইছে চাহ। আমি এতিয়া ভোট দি আহিলোঁ ঘৰত। এয়া চাওক, এয়া চাওক, চাহ একাপ খাই আহিলোঁ। টপগল বিস্কুট যে, এইবিলাক বিস্কুট দি চাহ খাই আহিলোঁ। এয়া চাওক, সিহঁতে বজাৰ ঘৰত বহি পেলাই ঠাণ্ডা খাই আছে। সিহঁতৰে ভাগ্য ভাল, ঠাণ্ডা মাণ্ডা খাব পাই আছে। মইতো আৰু খাব নোৱাৰোঁ। মোক ঠাণ্ডা খাব মানা কৰিছে গালটোৰ কাৰণে, ঠাণ্ডা খালে বেছি হ'ব বিষ। মা কি খাইছা? ঠাণ্ডা খাই আছা, বেমাৰ হ'ব নেকি? আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ মোৰ চেনেলত যোনে আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ছাপোৰ্ট কৰিব। দেখা হ'ব নেক্সট ভিডিঅ'লৈ। আজিলৈ টাটা বাই, লাভ ইউ সকলোকে।